বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। ইতিমধ্যে আমি আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকক উল্লেখ কৰিছিলোঁ যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ দ্বিতীয় তালিকা ওলোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিটেন এক্সাম অলপৰ বাবে থাকি যোৱা বহুকেইজন প্ৰাৰ্থীয়ে সংবাদমেলৰ যোগেদিও শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিল যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ দ্বিতীয় মেধা তালিকা যাতে অতি সোনকালে প্ৰকাশ কৰি দিয়ে। আৰু আজি অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই জিটি আৰু পিজিটি নিযুক্তিৰ ওপৰত এটা আপডেট দিছে। আৰু এই আপডেটটো জিটি আৰু পিজিটি যিসকল আপোনালোকে অলপ নম্বৰৰ বাবে থাকি গ'ল, বিশেষকৈ কিছুমান প্ৰাৰ্থী 0.25 0.50তে বঞ্চিত হৈ ৰৈ গৈছে, তেনেকুৱা প্ৰাৰ্থীৰ বাবে এই আপডেটটোৱে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে। আৰু বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব বুলি আজি অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত জনাইছে। আৰু আপোনালোকে জানে যে এইবাৰ জিটি আৰু পিজিটি ডকুমেণ্ট ভেৰিফিকেশ্যনত বহুতো প্ৰাৰ্থী কিন্তু ৰিজেক্ট হ'ব, কাৰণ বহুতো এপিয়াৰিং প্ৰাৰ্থী ইয়াত অৱতীৰ্ণ হৈছিল আৰু যাৰ বাবে তেওঁলোকৰ কোৱালিফিকেশ্যন 20 নৱেম্বৰ 2024 শেষতহে শেষ হৈছে। গতিকে তাৰ আগত তেওঁলোকৰ কোৱালিফিকেশ্যনসমূহ শেষ হোৱা নাছিল। গতিকে সেই প্ৰাৰ্থীসকল যেতিয়া ৰিজেক্ট হ'ব, তেওঁলোকৰ বিপৰীতে যিটো পদ ব্লক হৈছিলে সেইটো খালী হৈ আছে, যিহেতু খালী থকা পৰিস্থিতিত। গতিকে যিবিলাকৰ আপোনালোকৰ 0.25 0.50 বা 1-2 বিশেষকৈ অসমীয়াৰ দৰে ছাবজেক্টত 3-4 পৰ্যন্ত কিন্তু কাট অফ তললৈ যাব, যদিও বা 64 65 এনেকুৱা কাট অফ গৈছিলে ইউআৰ অসমীয়া। গতিকে 60 মানলৈকে 61 60 মানলৈকে ইউআৰ যাব আৰু অন্যান্য কেটেগৰী আৰু কাষ্টৰ ক্ষেত্ৰত কিন্তু সেইদৰে প্ৰায় 1ৰ পৰা 5 পৰ্যন্ত কাট অফ কমাৰ যথেষ্ট চান্স আছে। গতিকে আপোনালোকে যাৰ যাৰ পইণ্টত কমি আছিলে সেইখিনি আপোনালোকে নিশ্চিতভাৱে বা কনফাৰ্মকৈ চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে স্বাভাৱিকতেই গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে যিসকলে টেটকাম ৰিকুইট দিছিলে, অলপ নম্বৰৰ বাবে থাকি গ'ল, তেওঁলোকৰ বাবে এইটো যথেষ্ট উৎসাহজনক আৰু ভাল খবৰ। গতিকে বহুতৰ মনত যিটো আপোনালোকৰ সংশয় আছিল যে কিয়নো ছাবজেক্ট ৱাইজ লিষ্ট প্ৰকাশ কৰি দিয়া নাই, কাৰণ দ্বিতীয় এখন লিষ্ট পুনৰ প্ৰকাশ পাব, য'ত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে পুনৰ খালী হৈ ৰোৱা পদৰ বাবে নথি পৰীক্ষণ হ'ব। তাৰ পিছত 1:1 যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়াহে ছাবজেক্ট ৱাইজ বা গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত বিভিন্ন সংস্কৃত টিচাৰ, হিন্দী টিচাৰ যেনেধৰণে বেলেগ বেলেগ কেটেগৰী আছে, সেইমতে লিষ্ট প্ৰকাশ পাব। আৰু সেই লিষ্টখনত কনফাৰ্মকৈ যিসকলে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব তেওঁলোকৰ একচেপ্টেড আৰু ৰিজেক্টেড লিষ্ট হিচাপে প্ৰকাশ পাব। এতিয়া মাথো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে পাৰ্চনেলি আমাৰ প্ৰাৰ্থীসকলক মাতি থকা হৈছে। আৰু এটা কথা, বহু প্ৰাৰ্থীৰ মাজত যিটো সংশয় আছে যে পুনৰ জিটি পিজিটি অনুষ্ঠিত হ'ব নাই, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে বহু পদৰ বিপৰীতে কিন্তু প্ৰাৰ্থীয়ে পোৱা নগ'ল। গতিকে সেই পষ্টসমূহ স্বাভাৱিকতে দ্বিতীয় এডভাৰটাইজমেণ্টৰ কাৰণে থাকি যাব। কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যিখিনি পষ্টৰ এগেইনষ্টত প্ৰাৰ্থীক মতা হৈছিল, তাৰ ভিতৰত যদি কোনোবা ৰিজেক্ট হৈছে, সেইবিলাক পদৰ বিপৰীতে পুনৰ দ্বিতীয় তালিকা হিচাপে পুনৰ ভেৰিফিকেশ্যনৰ বাবে প্ৰাৰ্থীক মতা হ'ব। আৰু যিসমূহ পষ্টৰ বাবে প্ৰাৰ্থী পোৱাই নগ'ল, সেইবিলাকৰ বিজ্ঞাপন প্লাছ যিসমূহ 2024 চনৰ আগষ্ট মাহৰ পৰা 2025 চনৰ 31 ডিচেম্বৰ তাৰিখলৈকে যিসকল আমাৰ শিক্ষক ৰিটায়াৰ হ'ব, সেই খালী থকা পদসমূহৰ বিজ্ঞাপন পুনৰ আহি আছে 2026 চনত। 2026 চনৰ প্ৰথমাৰ্ধত বা এই বছৰৰ শেষত আপোনালোকে পুনৰ বিজ্ঞাপন পাব। গতিকে 2026 চনত পুনৰ কিন্তু জিটি পিজিটি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এইখিনিয়ে হৈছে জিটি পিজিটিৰ দ্বিতীয় মেধা তালিকা প্ৰকাশ তথা ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু জিটি পিজিটি পুনৰ অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত আমাৰ চেনেলৰ পৰা আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন। গতিকে যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰি আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আমি ভিডিঅ'ৰ ৰূপত আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যনসমূহ পাব পাৰে। ধন্যবাদ।